ৰং চেনেলত শীঘ্ৰেই আৰম্ভ হ'ব আদি অনাদি শীৰ্ষক ধাৰাবাহিক। আজি অনুষ্ঠিত হ'ল ধাৰাবাহিকখনৰ শুভ মুহূৰ্ত। ধাৰাবাহিকখনৰ পৰিকল্পনা ৰিণিকী ভূঞা শৰ্মাৰ। ধ্ৰুৱজ্যোতি কাশ্যপে পৰিচালনা কৰিছে ধাৰাবাহিকখন। প্ৰাঞ্জনা দত্ত, দীপন ভৰালী, হীৰা নেওগকে ধৰি বহু শিল্পীয়ে অভিনয় কৰিছে ধাৰাবাহিকখনত। নুনমাটিৰ স্নেহবন্ধন ষ্টুডিঅ'ত অনুষ্ঠিত হয় শুভ মুহূৰ্ত। অসমীয়া 39 নিজৰ মাতৃভাষাটো কি হ'ব হা? কি হ'ব? নিজৰ সুস্থ হ'ব কৰি আছে। নাৰীকেন্দ্ৰিকে আমাৰ আগৰ ধাৰাবাহিকবোৰৰ দৰে ছোৱালী এজনীৰ লাইফৰ 4টা ষ্টেজৰ 4টা ছাকচেছ লাভ ষ্টৰীৰ ওপৰত আশা কৰোঁ আমাৰ আগৰ ধাৰাবাহিকবোৰক ৰাইজে যেনেকৈ মৰম দিছে এইখনকো আদৰি ল'ব। প্ৰাঞ্জনা দত্ত আছে, তাৰপিছত দীপন ভৰালী, হীৰা নেওগ আৰু নতুন ল'ৰা ছোৱালী আছে। আচলতে সকলোকে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহু বছৰৰ পাছত মই পুনৰ চিৰিয়েলত আহিছোঁ আৰু ৰং মোৰ নিজৰ ঘৰৰ নিচিনা আৰু ৰঙে প্ৰত্যেকখন ধাৰাবাহিকৰ কাহিনীটোৰ ওপৰত খুব যথেষ্ট গুৰুত্ব দিয়ে। ঠিক তেনেকৈ এইবাৰো আদি অনাদি ধ্ৰুৱ কাশ্যপৰ তেখেতৰ এইখন পৰিচালনাত আৰম্ভ হৈছে। আজি আমাৰ মুহূৰ্ত হৈ গ'ল। খুব ভাল চৰিত্ৰ এটাত অভিনয় কৰিম আৰু মোৰ সৌভাগ্য মই মঞ্চত একেলগে অভিনয় কৰা অভিনেত্ৰী এগৰাকী প্ৰাঞ্জনা দত্ত, খুব ভাল অভিনেত্ৰী। তেওঁৰ লগত প্ৰথমবাৰৰ কাৰণে কেমেৰাত অভিনয় কৰাৰ সুযোগ পাইছোঁ।